নমস্কাৰ আজি হৈছে 17 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ অহা 1 এপ্ৰিলত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা হাজু কৰক নথিপত্ৰ হয় ঠিকই শুনিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা যে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিব অহা 1 এপ্ৰিল তাৰিখে 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথমটো কিস্তিৰ ধন আৰু 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা তৃতীয় চতুৰ্থবৰ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰিয়ালৰ ক্ষেত্ৰত ৰেহাই পাব মহিলাসকলে আৰু 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা চাৰিচকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন কোনে কোনে লাভ নকৰিব আৰু কোনে কোনে লাভ কৰিব লাখপতি বাইদেউৰ ধন আমি সবিশেষ জনাইছোঁ এছবি অসম মিডিয়াৰ সমুদৰ্শকক চাৰিচকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন লগতে চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেন্তে তেওঁলোকে নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন আৰু অহা 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনি ধনৰ বিতৰণ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা যে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 1 এপ্ৰিল তাৰিখে আহি পৰিব ভাল খবৰ 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন আৰু 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউ আঁচনিৰ চূড়ান্ত তালিকা এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো 8 লাখ কোটি টকাৰে অসমৰ ৰূপ সলনি হৈ যাব লাখ লাখ চাকৰি ওলাব এইবাৰ অসমত আৰু 3 লাখ কোটিৰে ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব অসমলৈ ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে এই 8 লাখ কোটিৰে সলনি হৈ যাব অসমৰ ৰূপ আৰু জাগিৰোডৰ কাম ক্ষিপ্ৰগতিত চলিছে লাখ লাখ চাকৰি ওলাব এইবাৰ অসমত লগতে 34,000 কোটিৰে শিলচৰ আৰু ফুলবাৰী কৰিডৰ স্থাপন হ'ব লগতে 1,000 কোটি টকাৰে মাজুলীৰ ৰূপ সলনি কৰিব চৰকাৰে শীঘ্ৰে সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী সংযোগী দলং লগতে 332 কোটিৰে নেশ্যনেল হাইৱেৰ কাম আৰম্ভ হ'ব 9,000 কোটি টকাৰে ৰেলৱেৰ উন্নয়ন কৰা হ'ব লগতে তামুলপুৰ নলবাৰী কোকৰাঝাৰ ধুবুৰীত মেডিকেল কলেজ স্থাপন কৰা হ'ব গৰীব কল্যাণৰ বাবে 58 লাখ কোটি লগতে 33 লাখ ঘৰত শৌচালয় প্ৰদান কৰা হ'ব লগতে 2 লাখ কোটি 32 লাখ পৰিয়ালক প্ৰতিমাহে বিনামূলীয়াকৈ চাউল প্ৰদান কৰা হ'ব আৰু অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং নাথাকিব কোনো ধৰণৰ কেঁচা ৰাস্তা ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি লগতে অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে ব্ৰহ্মপুত্ৰ বৰাক সংযোগ কৰিব এই হাইৱে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ মুছলমানৰ বাবে কৰ্ণাটক চৰকাৰৰ বৃহৎ সিদ্ধান্ত চৰকাৰী ঠিকাত 4% মুছলমানৰ বাবে সংৰক্ষণ মুছলমানক লৈ কৰ্ণাটক চৰকাৰৰ বৃহৎ সিদ্ধান্ত চৰকাৰী ঠিকাত 4% সংৰক্ষণ মুছলমানৰ বাবে কৰ্ণাটকৰ কেবিনেটত দিলে অনুমোদন আৰু কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুছলমান ঠিকাদাৰৰ পক্ষে ল'লে এই সিদ্ধান্ত আৰু মুছলমান ঠিকাদাৰসকলে চৰকাৰী টেণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব এই সুবিধা আৰু মুছলিম ঠিকাদাৰসকলে চৰকাৰী টেণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব এই বিশেষ সুবিধা ৰমজান মাহতেই মুছলমানৰ বাবে এই বৃহৎ সিদ্ধান্ত কৰ্ণাটক চৰকাৰ আৰু কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে এতিয়া বিজেপিয়ে মুছলিম তুষ্টিকৰণৰ ৰাজনীতি আখ্যা দিছে বিজেপিয়ে আৰু মুছলমানক লৈ কৰ্ণাটক চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰী ঠিকাত 4% সংৰক্ষণ হ'ব মুছলমানৰ বাবে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেবিনেটত ডাঙৰ সিদ্ধান্ত ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 12টা বৃহৎ সুবিধা এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদৰ্শকক যে কেবিনেট বৈঠকত ৰেচন কাৰ্ডক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা বৃহৎ সুবিধা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে বৃহৎ সুবিধা ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি হয় ঠিকই শুনিছে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে চিন্তা কৰিব নালাগে আপুনি অতি শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় নামক আঁচনিখনৰ সুবিধা ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ লগতে ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ আপোনাৰ কোনো
আয়ৰ প্ৰমাণপত্ৰ নাই, কেৱল ৰেচন কাৰ্ডখন দেখুৱালেই হৈ যাব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। লগতে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব ৩৫ কেজিকৈ চাউল। বজাৰতকৈ বহু কমত লাভ কৰিব ৰাজ সাহায্যযুক্ত এই ৰেচন। বজাৰতকৈ প্ৰতি কেজিত ২৫ টকা কম দামত লাভ কৰিব মচুৰ দাইল। লগতে ২০ টকা কম দামত লাভ কৰিব প্ৰতি কেজি চেনি। ১০ টকা কম দামত লাভ কৰিব আপুনি নিমখ। লগতে অন্তোদয়া অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব ৩৫ কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৫ কেজিকৈ চাউল। লগতে ৰেচনৰ সামগ্ৰী নাপালে আপুনি দিব পাৰিব অভিযোগ। এটা সুবিধা জনসাধাৰণৰ বাবে। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। নম্বৰটো হৈছে 1800-345-3611। আপুনি নম্বৰটো স্ক্ৰীনশ্বট লৈ লওক অথবা লিখি লওক, নহ'লে ভিডিঅ'খন আপুনি শ্বেয়াৰ কৰি ৰাখক। নম্বৰটো আপোনালোকৰ বাবে অতিকৈ জৰুৰী, কিয়নো আপুনি যদি ৰেচন নাপায় তেন্তে এই নম্বৰৰ যোগেদি আপুনি কিন্তু অভিযোগ দিব পাৰিব। নম্বৰটো আকৌ জনাইছোঁ 1800-345-3611। আনহাতে ট'ল ফ্ৰী নম্বৰ হৈছে 1967। নতুনকৈ এই ৰেচনৰ সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে ৩৭০ কোটি টকা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে নতুনকৈ এইবোৰ সামগ্ৰী দিয়াৰ বাবে চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে ৩৭০ কোটি টকা ধাৰ্য কৰা হৈছে কেবিনেটত। আহিছোঁ আন এক খবৰৰ মাজলৈ। সাংসদ গৌৰৱ গগৈৰ সন্মুখতে কংগ্ৰেছ নেতা ৰিতম সিঙক গ্ৰেপ্তাৰ। কংগ্ৰেছ নেতা ৰিতম সিঙক গ্ৰেপ্তাৰ। লখিমপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিতম সিঙক আৰু সাংসদ গৌৰৱ গগৈৰ সন্মুখৰ পৰাই টানি টানি লৈ গ'ল আৰক্ষীয়ে। উত্তৰ লখিমপুৰ থানাৰ গোচৰ নং 91/2025ত গ্ৰেপ্তাৰ কৰে কংগ্ৰেছৰ মুখপাত্ৰজনক আৰু বিজেপি বিধায়ক মানৱ ডেকাক লৈ বিতৰ্কিত পোষ্ট দিছিল ৰিতম সিঙে আৰু বিধায়কৰ পৰিয়ালক সাঙুৰি সামাজিক মাধ্যমত দিছিল বিতৰ্কিত পোষ্ট আৰু ইয়াৰ বাবেই গ্ৰেপ্তাৰ কৰা হয় কংগ্ৰেছ নেতা ৰিতম সিঙক। 3,88,000 লোকে লাভ কৰিব ৰাজ সাহায্য। 7টা নতুন নিয়মেৰে কৰিব লাগিব আবেদন, চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। 3,78,000 লোকে লাভ কৰিব ৰাজ সাহায্য। 7টা নতুন নিয়মেৰে কৰিব লাগিব আবেদন, চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। আপুনি কেনেদৰে কি কৰিব লাগিব এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে বিশেষ 7টা পদ্ধতিৰে আপুনি যাব লাগিব। চৰকাৰী পকী ঘৰৰ পৰা টকা পাব চৰকাৰৰ পৰা। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰসমূহ। সাজু কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ডৰ লগতে বেংক একাউণ্ট। লগতে সাজু কৰক সক্ৰিয় এটা ফোন নম্বৰ আৰু ইনকাম চাৰ্টিফিকেটৰ লগতে ইত্যাদি যাৱতীয় নথি পত্ৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে। আৰু কোনে কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই 7টা পদ্ধতিৰে আপুনি চৰকাৰী ঘৰ ল'বৰ বাবে যাব লাগিব। প্ৰথমতে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। দ্বিতীয়তে মোবাইলৰ পৰা এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী পকী ঘৰ। তৃতীয়তে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি কৰিব লাগিব প্ৰথমে আবেদন। চতুৰ্থতে 15,000 টকা মাহিলী আয় হ'লেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী বিনামূলীয়া পকী ঘৰ। পঞ্চমতে 2চকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। 7 নম্বৰত জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালেই পাব চৰকাৰী পকী ঘৰ। আৰু 3,88,000 লোকে লাভ কৰিব এতিয়া চৰকাৰৰ পৰা ৰাজ সাহায্য। 7টা নতুন নিয়মেৰে আপুনি কৰিব লাগিব আবেদন, যি আমি সবিশেষ জনাইছোঁ আজিৰ এই সৰু ভিডিঅ'খনৰ যোগেদি।